হিন্দু ধৰ্ম ত্যাগ কৰিলে বিশ্ববিখ্যাত সাংবাদিক দেৱ চৌধুৰীয়ে। সাংবাদিক দেৱ চৌধুৰীয়ে সলনি কৰিলে নিজৰ হিন্দু ধৰ্ম। এতিয়াৰে পৰা মুছলমান পৰিচয় দিব বিশ্ববিখ্যাত সাংবাদিক দেৱ চৌধুৰীয়ে। ইছলামৰ প্ৰতি আকৰ্ষিত হৈ দেৱ চৌধুৰীয়ে গ্ৰহণ কৰিলে ইছলাম ধৰ্ম। ইজনৰ পিছত সিজন অভিনেতা গায়কৰ লগতে বহু বিশ্ববিখ্যাত তাৰকাই গ্ৰহণ কৰিছে ইছলাম ধৰ্ম। ইছলামৰ প্ৰতি আকৰ্ষিত হৈ তেওঁলোকে গ্ৰহণ কৰিছে ইছলাম। পুনৰ এজন বিখ্যাত সাংবাদিকে গ্ৰহণ কৰিছে ইছলাম ধৰ্ম। বিখ্যাত ক্ৰিকেট বিশ্লেষক তথা সাংবাদিক দেৱ চৌধুৰীৰ ইছলাম গ্ৰহণ কৰে। শুকুৰবাৰে জুম্মা নামাজৰ পিছতে কলিমা পঢ়ি গ্ৰহণ কৰিলে ইছলাম ধৰ্ম। ঢাকাৰ দাৰুছালাম শাহী মছজিদত নামাজৰ অন্তত গ্ৰহণ কৰে ইছলাম ধৰ্ম। ইছলাম ধৰ্ম গ্ৰহণ সাংবাদিকগৰাকীৰ ভাষ্য, মই নিজৰ ইচ্ছা অনুসৰি ইছলাম ধৰ্ম গ্ৰহণ কৰিছো। লগতে কয় যে আৰবী ভাষা পঢ়িব নোৱাৰিলেও মই বাংলা ভাষাৰ কোৰাণ কিনিছো। আশহাদু আল্লা ইলাহা ইল্লাল্লাহু ওয়াহদাহু لا شريك له وأشهد أن محمدا عبده ورسوله আমি সাক্ষ্য দিচ্ছি যে আল্লাহ ছাড়া কোনো ইলাহ নাই, মালিক নাই, মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাক্ষ্য দিচ্ছি যে। নিউজ ডেস্ক রিপোর্ট, এই নিউজ প্লাস।